একচুৱেলি এই প্ৰজেক্টৰ স্কুল যিবিলাক কস্তুৰবা গান্ধী বালিকা বিদ্যালয় যিবিলাক এইবিলাক একচুৱেলি বিশেষ বন্ধৰ বাহিৰে দেওবাৰেও খোলা থাকিব লাগে। বিহুৰ বন্ধ 15 তাৰিখ উকলি গ'ল, আজি 18 তাৰিখ। আজিলৈকে এই স্কুলটো বন্ধ থকাত আমি উদ্বেগ প্ৰকাশ কৰিছোঁ আৰু ইমান টকা খৰচ কৰি এই স্কুলবিলাক চলাই দুখীয়া সাধাৰণ ঘৰৰ ছাত্ৰীসকলক শিক্ষিত কৰাৰ যি পৰিকল্পনা চৰকাৰৰ, এই ক্ষেত্ৰত এই মানে ইয়াৰ দায়িত্বত থকা যিবিলাক ষ্টাফ আছে তেওঁলোকে মানে চেঁচা পানী ঢালি দিয়াৰ নিচিনা যেন হৈছে। আমি উদ্বেগৰ সৈতে ক'ব বিচাৰিছোঁ যে কোন সাহসত, কাৰ সাহসত তেওঁলোকে আজি মেট্ৰিকৰ এক্সাম সন্মুখত, হায়াৰ ছেকেণ্ডেৰী এক্সাম সন্মুখত তেওঁ মানে ষ্টুডেণ্টবিলাকক ভালকৈ পঢ়াব লাগে, নপঢ়াকৈ তেওঁলোকে ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ সাহসটো ক'ত পালে। গতিকে আমি বিভিন্ন সময়ত এই বালিকা বিদ্যালয়ৰ সংক্ৰান্তত বিভিন্ন অভিযোগ আমি পায়েই থাকোঁ। তো আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ অতি শীঘ্ৰে আমাৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত ইনকুৱাৰী কৰিব লাগে আৰু সমূহ দোষীসকলক দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে। কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত মই আজি ৰাতিপুৱা নিজে গৈছিলোঁ। মই আজি স্পটত যিকেইটা মই মানে পোৱা নাছিলোঁ সেইকেইটা মই এবচেণ্ট মই লিখি থৈ আহিছোঁ। তো এইকেইটা মই এতিয়া কাৰণ দৰ্শা জাননী দিব লাগিব তাহাঁতক। ছুটি লৈছিল নেকি? মইতো তাহাঁতক কাকো কোনো ছুটি গ্ৰহণ কৰা নাছিলোঁ, কিন্তু আজিকালি সেই শিক্ষা হেতু যিটো এপ আমাৰ চলি আছে, এই এপত বহুত শিক্ষকে নিজে নিজে এপ্লিকেশ্যন লিখি নিজে নিজে আপলোড কৰি দিয়ে। মানে সিহঁতে সেইটোকে ছুটি বুলি ভাবে। আচলতে ছুটি তাহাঁতে ছুটি বা ল'ব লাগে, কিন্তু সিহঁতে সেইটোকে ছুটি বুলি ভাবি বহি যায়। স্কুল বন্ধ আমি তো ৰাখা নাই, এইটো ছুপাৰিনটেণ্ডেণ্ট আছে, আমাৰ ছুপাৰিনটেণ্ডেণ্টে ৰাখে। ছুপাৰিনটেণ্ডেণ্টৰ লগত আমাৰ DMC ছাৰ আছে, সিহঁতৰ লগত কিবা যোগাযোগ পোৱাটো আহিছিলে বা DO ছাৰে আমাৰ লগত অলপ কেইছেকেণ্ডমানৰ কাৰণে লগ হৈছিল ছাৰৰ। তেতিয়া 11:49 বাজে। পিছত ৱাৰ্ডেনৰ লগত DO ছাৰৰ বা কিবা কথা হৈছে, মইতো মোক কোৱা নাই, মই জনা নাই। মই এটেণ্ডেঞ্চ দিছোঁ, মানুহ চানুহ নাই। এনে বাজাৰ দি ঘূৰি আছোঁ, চাহ খাই আছোঁ। মানুহ নাই ইয়াত, অকলে অকলে পুৰুষ মানুহ কেনেকৈ থাকোঁ আৰু। 16 তাৰিখৰ পৰাই আমি আহি এটেণ্ডেঞ্চ দি আছোঁ। আমি মানে কোনো ষ্টুডেণ্ট মানে কোনো টিচাৰ মানে ইয়াতে এতিয়া নাথাকে। কি কাৰণে সেইটো আমি নাজানো, টিচাৰবিলাকে জানে, ছুপাৰিনটেণ্ডেণ্টে জানে। মেইন কথা হৈছে ছুপাৰিনটেণ্ডেণ্টে জানে। কিবা বন্ধ দিছে নেকি না কি? মানে বিহুৰ পিছত খোলা নাই নেকি? নাই, বিহুৰ পিছত এতিয়া খোলা নাই। বিহু কেই তাৰিখলৈকে আছিল বন্ধ? 16 তাৰিখলৈকে আছিল। 16 তাৰিখৰ পৰা আমাৰ খোলা আছিল। আমাৰ DPO ছাৰে বিহুৰ আগতে ষ্ট্ৰিক্টলি মানে আমাক মেছেজ কৰি দিছিল গ্ৰুপত যে অনলি ফৰ 2 days বিহু বন্ধ, সেই 2 দিনে থাকিব, তাৰপিছত তাৰ কোনো বন্ধ নাই। 16, 17, 18 ক্লাছ হৈছে নে নাই? ক্লাছ ষ্টুডেণ্টে লৈ অহা নাই। আহিছিল শিক্ষক শিক্ষয়িত্ৰী কোনোবাই আহি হয়তো এটেণ্ডেঞ্চ দি যায়। কিন্তু ইয়াতেতো আচলতে টিচাৰবিলাকে আগতে থাকিব, তেতিয়া ষ্টুডেণ্ট আহিব, থাকি সিহঁতক ফোন কৰি লৈ আহিব লাগিব, বন্ধ খোলা দিছে। আৰু সিহঁতে বন্ধৰ আগতে কৈ দিব কোন তাৰিখত আহিব লাগিব, সেইমতে আহিব লাগে ষ্টুডেণ্টবিলাক। ষ্টাফ কিমান আছে? ষ্টাফ 12 জন আছে। 12 জনৰ আমি 6 জন নন টিচিং আৰু 16 জন টিচিং ষ্টাফ। তাৰে 3 জন পাৰ্ট টাইম টিচাৰ আৰু বাকীবিলাক ফুল টাইম, ৱাৰ্ডেনক লগত লৈ ফুল টাইম। এতিয়া পৰীক্ষা যিহেতু আহিছে, মেট্ৰিক পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে, বেয়া এইবিলাক ক্লাছে নাই। এতিয়া ক্লাছ ভালকৈ কৰিব লাগিছে, কিন্তু ৰিমিডিয়েল ক্লাছ কৰিব লাগিছে। ক্লাছটো মানে যিটো কৰিব লাগে তাতকৈ আৰু ৰিমিডিয়েল ক্লাছ সকলো সময়ত সিহঁতৰ ওচৰত টিচাৰবিলাক থাকিব লাগে। 6 জনী ষ্টুডেণ্ট মেট্ৰিকৰ আছে, 12 জনী আমাৰ ফুল টাইমৰ টিচাৰ আছে। এজন ষ্টুডেণ্টৰ পাছত 2 জনকৈ টিচাৰ ফুল টাইমত পঢ়ি যায়। সিহঁতক ভালকৈ পঢ়াব লাগিছিল ইয়াতে এইকেইদিন। নাই সিহঁতে 24 ঘণ্টা খোলা থাকে, খোৱা লোৱা চব ইয়াতে সব কিছু ইয়াতে হ'ব লাগে। আমাৰ স্কুল দেওবাৰেও খোলা থাকিব লাগে। ক্লাছ নকৰিব পাৰে সিহঁতে, কিন্তু হোষ্টেল খোলা থাকিব আৰু হোষ্টেলত সিহঁতক পঢ়া শুনা কৰাব লাগে, সেইটোৱে আমাৰ নিয়ম। এতিয়া হোষ্টেলত ছাত্ৰী নাই নেকি? কোনো নাই, আপোনালোকে চাব পাৰে নাই। কোনো পোৱা 3 দিন ধৰি আহি আছোঁ, কোনো ষ্টুডেণ্ট নাই। আমিতো তলা বন্ধ পাইছোঁ আৰু আপোনালোকে তলা বন্ধ হৈছে, এই তেনেকুৱাই।